ষ্টেট পুলৰ ক্ষেত্ৰত এলপি আৰু এমই যিবিলাক শিক্ষক দিছিলে য'ত দুমাহ ধৰি তেওঁলোকক আপোনালোকে দৰমহা দিব পৰা নাই সেইটো হয় এইটো মই মোৰ বিভাগৰ যিখিনি বিষয়া তেখেতে সৰ্বশিক্ষালৈ কনভাৰ্ট কৰাৰ কথা কৈছিল আপোনাৰ আগৰ শিক্ষামন্ত্ৰীয়ে সৰ্বশিক্ষালৈ মানে SSL অনাৰ কথা কৈছিল সকলো আমাৰ প্ৰাইমেৰী স্কুলৰ আমাৰ প্ৰাইমেৰী শিক্ষাৰ গোটেই ক্ষেত্ৰখনেতো SSA চায় এই ষ্টেট পুল জানো SSA সোমাইছে ষ্টেট পুল বিলাক আমি কিয় কৰি লৈছিলো ষ্টেট পুল বিলাকক লোৱা হৈছিলে যে আমাক অতিৰিক্ত কিছু শিক্ষকৰ প্ৰয়োজন আছিল আৰু সঁচা ক'বলৈ হ'লে মোক যদি আপুনি সোধে মই যদি আজি শিক্ষামন্ত্ৰী হ'লে মই কিন্তু এনেকুৱা পদক্ষেপ নললো হয় তাৰমানে আগৰ শিক্ষামন্ত্ৰী এইটো ভুল পদক্ষেপ বুলি নকওঁ সকলোৰে নিজৰ নিজৰ চিন্তা থাকে আপুনি নললে মই নললো হয় মই তেতিয়াহ'লে কিয়নো মোৰ যেতিয়া নিশ্চয়তা নাই কিয়নো তেখেতসকলক আমি দৰমহা দিব লাগে 15,000 টকা তাৰমানে 13,500 টকা দিয়ে কেন্দ্ৰই আৰু তাৰ লগতে প্ৰপৰ্চনেলি 10% তাৰমানে বাকি 1,500 টকা দিব লাগে ৰাজ্যই 90:10 এই ক্ষেত্ৰত তেখেতসকলৰ দৰমহা হ'ব লাগে 15,000 কিন্তু আমাৰ হঠাৎকৈ চিন্তা কৰা হ'ল যে আমি তেখেতসকলৰ দৰমহাটো 20,000 কৰি দিম এতিয়াও যে